নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ পঞ্চায়ত নিৰ্বাচনৰ ভৰপূৰক সময় সেয়া পঞ্চায়ত নিৰ্বাচনৰ এক ভৰপূৰক সময় পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলে তেখেতসকলে নিজৰ নিজৰ ৰণকৌশল তৈয়াৰ কৰি তেখেতসকলে পঞ্চায়ত নিৰ্বাচনত বিজয়ী ধ্বজা উৰুৱাবৰ বাবে বিশেষ কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ 90 নং ভাতকুছি আঞ্চলিক পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাহবুবুৰ ৰহমান তেখেতৰ সমষ্টিত তেখেতে বিশেষৰূপে তেখেতে বিজয়ী ধ্বজা উৰুৱাৰ বাবে তেখেতে প্ৰয়াস কৰিছে আমি তেখেতৰ সৈতে ফোনযোগে সংযুক্ত হ'ম তেখেতক ৰাইজে কিয় তেখেতক নিৰ্বাচিত কৰিব বা ৰাইজে কিয় তেখেতক জনসমৰ্থন প্ৰদান কৰিব এই সম্পৰ্কে আমি তেখেতৰ সৈতে আমি কিছু আলোকপাত কৰিবৰ বাবে প্ৰয়াস কৰিম ৰহমান ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ হয় ৰহমান ডাঙৰীয়া যিহেতু আপোনাক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আপোনাক প্ৰক্ষেপ কৰিছে মোৰ প্ৰথমটো প্ৰশ্ন আপোনাক ৰাইজে কিয় ভোট দিব বা ৰাইজে আপোনাক ভোটাৰ ৰাইজে আপোনাক কিয় আপোনাক নিৰ্বাচিত কৰিব বুলি আপুনি অনুধাৱন কৰে হয় মানে মই পোনপ্ৰথমে দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে তাৰ কাৰণে মই কংগ্ৰেছ দলৰ সকলো নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে মই এইটো যোনটো নিৰ্বাচিত এজন প্ৰাৰ্থী হিচাপে মই ইয়াত প্ৰক্ষেপ কৰিছে ইয়াৰ আগতে মই সাংগঠনিক ৰাজনীতিৰ লগত জড়িত হৈ আছিলোঁ মই NSY বৰপেটা জিলা NSYৰ সভাপতি আছিলোঁ তাৰপিছত এতিয়াও মই ৰাজ্যিক NSY সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ চলাই আছোঁ তাৰপিছতে মই NSY চলি থকাৰ সময়তে মোক মানে ইয়াতে পঞ্চায়তত এজন প্ৰতিনিধি হিচাপে আমাৰ দলে যিহেতু আগবাঢ়িছে মই সদায় ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিম যিহেতু মই ইয়াৰ আগতে সদায় ছাত্ৰ ছাত্ৰীসকল তথা আমাৰ ষ্টুডেণ্ট পলিটিক্সৰ লগত জড়িত হৈ আছিলোঁ মই সাংগঠনিক যিখিনি মোৰ এটা অভিজ্ঞতা হৈছে তাৰ লগতে মই সেইটো অভিজ্ঞতাকে মোৰ নিজৰ ভৱিষ্যতত আৰু ৰাইজৰ মাজলৈ আৰু ৰাইজৰ হকে কি কাম কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম মই এইকেইদিনত যিহেতু মই যোনটো মোৰ পঞ্চায়ত আগতে বেলেগ আছিলে ডিলিমিটেশ্যনৰ পিছত নতুনকৈ পঞ্চায়ত আমাৰ গঠন কৰা হৈছে তো আমি নতুন এটা পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছোঁ ইয়াৰে মেক্সিমাম ভোটাৰ মেক্সিমাম ৰাইজ আমাৰ নতুন তো মই এইকেইদিনত আমাৰ পঞ্চায়তত যিমান দিন ঘূৰিলোঁ হয় আমাৰ বিশেষ আমাৰ অসুবিধা হৈ আছে আমাৰ অঞ্চলৰ ৰাস্তা ঘাট বহুতো অঞ্চলত আমাৰ ৰাস্তা ঘাট এতিয়ালৈকে হোৱা নাই মই নিজে গৈ গাড়ী লৈ গৈছোঁ কিন্তু বহুত জেগাত গাড়ী লৈ যাব পৰা নাই মই বাইক লৈ যাব লগা হৈছে আৰু ইয়াৰ পিছতে বহুতে মানে জনাইছে অৰুণোদয় যোনটো আঁচনি আছিলে অৰুণোদয় মানে আমাৰ বহু মানুহে নাম আছিল কিন্তু পিছলৈ লাষ্ট পৰ্যায়লৈ এটা সময়ত নামবোৰ কাটা যায় আৰু এটা কিছু ৰাজনীতিৰ লগত জড়িত থকা মানুহৰ আত্মীয়হে অৰুণোদয় পাবলৈ সক্ষম হয় এইটো এটা ডাঙৰ ইছ্যু আমাৰ পঞ্চায়তত আমি দেখিবলৈ পাইছোঁ হয় আপুনি জড়িত হ'লে আপুনি কোনবোৰ বিষয়ত আপুনি প্ৰাধান্যতা প্ৰদান কৰিব আপোনাৰ অঞ্চলটোৰ বাবে নহয় আমাৰ মূল সমস্যাটো আমাৰ ভাতকুছি মোৰ যোনটো জিপি আমাৰ ভাতকুছি গাঁৱত এটা মূল সমস্যা আছে ৰাস্তাৰ তাৰপিছত আমাৰ গোহাঁইৰ পামতো মই গৈছোঁ গোহাঁইৰ পাম তাতেও আমাৰ ৰাস্তা নাই এফালে কাহিবাৰীতো 2-3টা ৰাস্তা এতিয়ালৈকে হোৱা নাই তেওঁলোকে মোক ভালকৈ কৈছে যে ৰাস্তাবোৰ কৰিব লাগিব তো ময়ো তেওঁলোকক আশ্বাস দিছোঁ যে যিহেতু মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মনোনীত হৈছোঁ এইবোৰ কাম কৰিবলৈ হ'লে আমি গোটেই পঞ্চায়ত আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি আমাৰ জিলা পৰিষদ সদস্য পঞ্চায়তৰ সভাপতি গোটেইকেইজন মিলি আমি কাম কৰিলেহে আমাৰ গাঁওখন অধিক আমি আগুৱাই নিবলৈ সক্ষম হ'ম আপুনি এই মুহূৰ্তত আপোনাৰ অঞ্চলবাসী ৰাইজক তথা ভোটাৰ ৰাইজক আপুনি কি আশ্বাস প্ৰদান কৰিব মই এইটোৱে আশ্বাস দিম যে আপোনালোকে আমাৰ অঞ্চলৰ আমাৰ ভাতকুছি গাঁও পঞ্চায়তৰ যিমান ভোটাৰ ৰাইজ আছে মোৰ শুভাকাংক্ষী আছে সকলোকে মই অনুৰোধ জনাওঁ আপোনালোকে মোক জয়ী কৰাবলৈ যিমান দূৰ পাৰে আপোনালোকে চেষ্টা কৰক মই আপোনালোকৰ হকে ময়ো
ময়ো এতিয়াও ছাত্ৰ ৰাজনীতিৰ লগতে জড়িত হৈ আছো মই ভৱিষ্যত ৰাজনীতিত মই ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিম মই এইটোৱে নহয় যে মই এবাৰ আহিছো মই এবাৰ হৈ পেলাই মই গুচি যাম মই বেলেগ এইটো মোক মানে ইনকাম কৰাৰ এটা সোৰ্স এইটো নহয় মোৰ ইনকাম সোৰ্স আছে মোৰ বিজনেছ আছে মই এইটো জাষ্ট মই ৰাইজৰ হকে কাম কৰিবলৈহে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে বহু ব্যস্ততাৰ মাজতো হয় হয় থেংক ইউ মাহবুবুৰ ৰহমান ডাঙৰীয়াই তেখেতে উল্লেখ কৰিলে যে নিৰ্বাচনত জয়ী হ'লে তেখেতে কোনবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব নিৰ্বাচনত জয়ী হ'লে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে মনোনিৱেশ সাব্যস্ত কৰিব বুলি তেখেতে উল্লেখ কৰিলে সিদ্ধান্ত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যিহেতু নিৰ্বাচনত ৰাইজে মূল ভূমিকা গ্ৰহণ কৰে গতিকে ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্তৰূপে বিবেচিত হ'ব এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে পলিটিকেল বাৰ্তাৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ অন্য এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ দুবাৰ হেঁপাহেৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ